অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে? যিবিলাক অভিযোগ ইয়াত মই উত্তৰ দিম, ক্লিয়াৰিফিকেশ্যন দিম, কাৰণ এই গোটেইটো বিধানসভা मानगोनां बिश्वजित दैमारि सारनि सायाव जिथु केलेंकारिखौ लानानै अजद दैखांबाय थादोंमोन, थिग बेनि सायाव बिथाङाहाय बिबुंथि लाखिदों आरो बेजोंनो लोगोसे मा जौगाथायनि खामानि मावखो आरो गोबां खोथाखौ लानानै बिथाङा फोरमायना जोङो नैबे प्रेस मिट बा खौरांनि गेजेरजों मोननाय जादों। आरो बेजोंनो लोगोसे ट्राइबेल फिन आरोबाव थरना गो बेक एसामिस गो बेक स्ल'गान आरो गोबां खोथाफोरखौ नोजोर बोनानै जिखिनि जोंनि ट्राइबेलफोरखौ लानानै नोंथांमोना नैबे भिडिअखौ नायोब्ला एसेबाबो मोनथिनो हागोन आरो बुजिनो हागोन मबे लामाखै थांगासिनो दङ। भिडिअखौ जोबजासिम नाय। নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে অসমত হিন্দু খাত্ৰে মে বুলি কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান, নিজৰ মাটি ভূমি, নিজৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে। সেইটোত এটা কথা ক'ব বিচাৰিছো, এতিয়া অসমীয়া গো বেক ধ্বনি আমি শুনিছো, কাৰ্বি চাইনিজ গো বেক ধ্বনি আমি শুনিছো। ঠিক তেনেতে আমি অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া, প্ৰতিজন জনজাতিৰ লোকসকলৰ নিজৰ অস্তিত্ব হেৰাই গৈ আছে। এতিয়া আমি ইয়াত জাগিৰত উপস্থিত আছো। জাগিৰত আমি গোটেই অসমৰ জনজাতীয়সকল মিলি পেলাই আমি একগোট হৈ পেলাই আমি ৰাজপথ আমি উত্তাল কৰিব আহিছো। কাৰণ কিয় আহিছো? ইয়াত টাউনশ্বিপ বনাবলৈ। টাউনশ্বিপ বনাব ক'ত? য'ত জনজাতীয় লোকসকলে বসবাস কৰে। এই জনজাতীয় লোকসকলৰ বসতি স্থান কৰা এই স্থানতে গোটেইখিনি উচ্ছেদ কৰি পেলাই তাৰ পৰা গোটেইখিনি ঘৰ ভাঙি মেলি গোটেইখিনি যিসকল 40-50 ইয়াৰ ভূমিপুত্ৰ, যিসকলৰ তিৱাহে অসম আন্দোলনত পদত্যাগ কৰিছে, যিটো তিৱাসকলে, যিটো কাৰ্বিসকলে অসম আন্দোলনৰ সৰ্বোচ্চ ত্যাগ কৰি পেলাই নিজৰ প্ৰাণ আহুতি দিছে, এই প্ৰাণ আহুতি দিয়াৰ কাৰণে অসম আন্দোলন স্বীকৃতি পোৱাত অসম চুক্তি স্বাক্ষৰ কৰা হৈছে। কিন্তু এই তিৱাসকলক আজি ইয়াৰ পৰা আঁতৰাই দিয়া, ইয়াত গোটেইখিনি খেদি পেলাই, ইয়াত গোটেইখিনি উচ্ছেদ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, সেইটো লজ্জিত কথা। আৰু এই অসম চৰকাৰ কোনো পাৰ্টীৰ চৰকাৰ নহয় কিয়, অসম চৰকাৰ কোনে চৰকাৰ নহওক কিয়, এইখিনি ক্ষেত্ৰত তেওঁলোকে অকণমান চিন্তা কৰিব লাগে। আৰু দ্বিতীয়তে অসমত থকা মই সংগঠনক নাকওঁ, কিন্তু অসমৰ অসমীয়া হিচাপে যিসকল আছে প্ৰতিজন অসমীয়া, প্ৰতিজন খিলঞ্জীয়া ইয়াৰ ওপৰত এটা গুৰুত্ব দিয়াৰ প্ৰয়োজন। এতিয়া যদি আমি চাওঁ, ইয়াত এই চৰকাৰে কিবা এটা কৰিব গ'লে আমি সেইটো কৰা নাই। উন্নয়ন বা উন্নতি আমাক লাগে, ডেভেলপমেণ্ট আমাক লাগে, ডেভেলপমেণ্ট ডেট ইজ এটা কণ্টিনিউৱাছ এটা প্ৰচেছ। কিন্তু অসম চৰকাৰে কিবা এটা কৰিব গ'লে, কিবা এটা ডেভেলপমেণ্টেল ষ্টিল কৰিব লাগে, ধৰি লওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, ক'ৰবাত এটা ডেভেলপমেণ্টেল কিবা স্কিম আনিব, কিবা এটা অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে? অসম চৰকাৰে কিবা এটা ডেভেলপমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত কিবা এটা আগভাগ ল'ব যাওঁতে কিয় সদায় জনজাতীয় লোকসকলক উচ্ছেদ কৰি পেলাইহে কৰিব পাৰে? যদি ইমানে যদি উচ্ছেদ কৰা সাহস আছে, কাৰ্বি আংলঙত আহি পেলাই তাক উচ্ছেদ কৰক। যদি ইমান যদি উচ্ছেদ কৰা সাহস আছে, অসমত থকা ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবোৰ উচ্ছেদ কৰক। কিন্তু সেইবোৰ এওঁলোকৰ দম নাই। তেওঁলোকে দম কৰি আছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা, জনজাতীয় লোকসকলক দমন কৰা। সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে। সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেলসকলক এই সদায় আঙুলিয়াই দিয়া, কাৰোবাক এৰেষ্ট কৰি দিয়া, কাৰোবাক দমন কৰা, কিন্তু এইটো এতিয়া নচলিব। সেইটো আমি সহ্য নকৰো। আৰু যিহেতু এই চৰকাৰে যদি সঁচাকে যদি জনজাতীয় লোকসকলৰ পক্ষত দিয়া চৰকাৰ, তেনেহ'লে ইয়াত উচ্ছেদখিনি বন্ধ কৰক, ইয়াত চাৰ্ভেটো বন্ধ কৰিলে আৰু লিখিতভাৱে ইয়াতে ট্ৰাইবেলসকল যিসকল ইয়াতে আছে, যিটো জাগিৰোডৰ যিটো হিন্দীখনত যিটো টাউনশ্বিপৰ পৰিকল্পনা যিটো চলি আছে, সেইটো অতি শীঘ্ৰে লিখিতভাৱে তেওঁলোকে যে ইয়াত টাউনশ্বিপ নহ'ব সেইটো তেওঁলোকে স্পষ্টীকৰণ কৰক। তাৰ পাছত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম। এইবিলাক চব বাহিৰৰ মানুহ। এতিয়া ঘৰখনৰ কি হৈছে কি হোৱা নাই ঘৰৰ মানুহবিলাকহে জানে। বাহিৰা মানুহেতো বাহিৰৰ পৰা কিবা কিবি ক'ব, তেনেকুৱা ধৰণৰ কোনো নাই, মানে তেনেকুৱা ধৰণৰ কোনো কথা নাই। যিবোৰ কথা কৈছে বিধানসভা, আপোনালোকক মই একবাৰ অনুৰোধ কৰিছোঁ, 6 জুলাইৰ পৰা বিধানসভা হ'ব। আপোনালোকে গুৱাহাটী গৈ পোৱাৰ পিছত বিধানসভাত সোমাই দিয়াৰ পৰা খুৱাই বুৱাই গাড়ীত উঠাই দিয়াৰ মোৰ দায়িত্ব। গতিকে বিধানসভা ভিজিট কৰি পেলাই আপোনালোকে এই কথাবিলাক অনুমান কৰক। আৰু বিধানসভাত যদি এই বিষয়ত প্ৰশ্ন আহে, কোনোবা কয়, মই বিধানসভাৰ মজিয়তে এই প্ৰত্যেকটা মানে যিবিলাক অভিযোগ ইয়াত মই উত্তৰ দিম, ক্লিয়াৰিফিকেশ্যন দিম। কাৰণ এই গোটেইটো বিধানসভাৰ কথা, এইটো বাহিৰৰ ৰাস্তাত দলঙৰ নহয়। কাৰণ বিধানসভাৰ ভিতৰত যিবোৰ কাম হয় এইটো হ'ল অকল বিধানসভা। আৰু বিধানসভাৰ শুনক, মানে আচলতে সেইটো মানে চৰ্চাৰ বিষয় হ'ব নালাগে। সংবিধানৰ মতে সেইটো ৰাইজৰ কাম কৰা বিভাগ নহয়। ইয়াত যিখিনি আচবাব যি দৰকাৰ সেইটোহে অকল এই বিধানসভা কৰ্তৃত্বই কৰে। গভৰ্ণৰ হাউচৰ কাম কাজ কৰাৰ কৰ্তৃত্ব গভৰ্ণৰৰ, কৰ্টত চিফ জাষ্টিচ কৰ্তৃত্বটো, তেওঁলোকে বাহিৰা ডেভেলপমেণ্টৰ কাম নকৰে।
তেওঁলোকে অকল এই কিবাটো চলাই লৈ যাবৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে আচবাব লাগে সেইটোৱে কাম কৰে ৰাষ্ট্ৰপতি ভৱন ৰাষ্ট্ৰপতি অফিচৰ পৰা কেতিয়াও ৰাইজৰ উন্নয়নৰ কাম নকৰে গতিকে বিধানসভাৰ কামেই একো নাই বিধানসভা চলাবলৈ ঘৰ লাগে আজি ঘৰ বনাইছে বিধানসভাৰ ৰেকৰ্ড পাতিবিলাক আমি ভৱিষ্যতলৈ সংৰক্ষণ কৰিব লাগে আজি ডিজিটেল লাইব্ৰেৰী কৰা হৈছে বিধানসভাৰ বিষয়ে জানিব লাগে আজি আসাম বিধানসভা লেজিসলেটিভ লাইভ কৰাৰ পিছত সবে বিধানসভাত কি হৈ আছে জানে এতিয়া UCC আইন সেইদিনা পাছ হৈ গ'ল UCC আইন পঢ়াৰ দৰকাৰেই নাই মানুহবিলাক সবে গম পালে দ্বিতীয় বিয়া ল'ব পাৰে না নোৱাৰে বিচ্ছেদ হ'ব লাগিলে কি হ'ব পাৰে হা গোটেইটো ইয়াৰ পিছত তোমাৰ সুৰক্ষা ক'ৰবাত যদি ইনজাষ্টিছ কাৰোবাৰ হয় কি হ'ব এই কথাবিলাক সেইদিনা বিধানসভাত যি আলোচনা কৰিছে সকলো অসমৰ ৰাইজে জানিলে কিয় জানিলে যে বিধানসভাত আমি এটা ব্যৱস্থা কৰিলোঁ বিধানসভা লেজিসলেটিভ লাইভ মানুহে প্ৰত্যেকটা আলোচনাটো জানি থাকিব ডেমক্ৰেচিত এইবিলাক দৰকাৰ এতিয়া কোনোবা যদি সেইটোত মানে অভিযোগ কৰে নালাগিছিল কিবা কৰিছিল সেইটোতো তোমাৰ মানে কি কয় চৰ্চাৰ বিষয় হ'ব নোৱাৰে আজি ডিজিটেল কৰা হৈ গ'ল বিধানসভাটো যে পেপাৰলেছ কৰিবলৈ অলৰেডি পেপাৰলেছে হয় যে তাতে গতিকে তাত টেবলেটৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ ইউজ গোটেই সেইবিলাক কাম চলি আছে বাহিৰৰ মানুহে সেইবিলাক গম নাপায় আমি আজি ডিজিটেল মিউজিয়াম তাত কৰিছোঁ এবাৰ গ'লে গম পাব 1902 চনৰ পৰা যেতিয়া ব্ৰিটিছে ইয়াত আহি পালে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম কৰিলে আৰু বাংলাদেশ আৰু আমাৰ নৰ্থ ইষ্টখন একেলগে সংলগ্ন কৰি তেতিয়াৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম তেওঁলোকে যি কৰিছিলে সেইটোৰ পৰা আমাৰ ইতিহাসটো আছে আৰু এইটো ডিজিটেল মিউজিয়ামত আজি চব কৰি থোৱা আছে আপুনি ছেকেণ্ডৰ ভিতৰতে এইবিলাক ৰেকৰ্ড চাব পাৰে ডিজিটেলৰ থ্ৰুৱেদি গতিকে তেনেকুৱা ধৰণৰ বহুত কাম যিটো মানুহে দেখা নাই অসমত নাছিলেতো স্বাভাৱিকভাৱে সেইবিলাক লৈ চৰ্চা হোৱাটো স্বাভাৱিক অসম বিধানসভাত আগতে একো কৰা নাছিলেতো কিহৰ ওপৰত চৰ্চা কৰিব অসম বিধানসভাত আজি বহুত মেডিকেল পৰ্যন্ত আছে অসম বিধানসভাত যিবিলাক মিডিয়াৰ ৰিপৰ্টাৰ তাত দিয়া আছে তেওঁলোকৰ কাৰণে দুটা মিডিয়াবিলাকৰ কাৰণে AC ৰুম দিয়া আছে ফাৰ্নিচাৰ দিয়া আছে আৰু মাহে মাহে যিমান চাহ খায় এই খৰচাটো বিধানসভাই দি দিছে গতিকে আপোনালোকে হিংসাহে কৰিব কাৰণ তেজপুৰত যিমানেই আপোনালোকে বাতৰি নকৰক DC অফিচত আপোনালোকৰ বহা জেগা নাই আৰু DC অফিচত নাংলাত আপোনালোকে চাহ খোৱাৰ খৰচ নিজে নিদিলে উপায় নাই কিন্তু অসম বিধানসভাত আপোনাৰ ৰিপৰ্টাৰ বহিবলৈ AC ৰুম আছে বহিবলৈ ধুনীয়া ফাৰ্নিচাৰ আছে আৰু চাহ পানী কোনো নকোৱাকৈ খুজি মানে কেণ্টিনৰ পৰা খাই থাকিব পাৰে ইয়াৰ বিলটো বিধানসভাই পৰিশোধ কৰে আৰু মই কি ক'ম এইবিলাক কথা ক'লে আৰু কাজিয়া হ'ব